টিয়ক আৰু যোৰহাট সমষ্টিত পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ তুংগত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টিয়কৰ ৰজাবাৰী খেলপথাৰত পঞ্চায়তৰ প্ৰাৰ্থীসকলক লৈ বিশাল জনসভাত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পাছতে প্ৰাৰ্থীসকলৰ ব্যাপক উৎসাহ হোৱা পৰিলক্ষিত হৈছে। আজি উত্তৰ হোলোঙাপাৰ জিলা পৰিষদৰ প্ৰাৰ্থী ৰূপক ৰঞ্জন শইকীয়াই তিনিখন পঞ্চায়তৰ দলীয় কৰ্মীৰ সহযোগত ব্যাপক প্ৰচাৰ চলায়। ইফালে বেছ গোহাঁই ফিছৱাৰ আঞ্চলিক সদস্য দীপেন বুঢ়াগোহাঁই ঘৰে ঘৰে গৈ ৰাইজৰ মাজত সোমাই পৰা দেখা যায়। আনহাতে টিয়কৰ ২৬ নং গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী প্ৰাক্তন বিজেপি নেত্ৰী তথা অসম আন্দোলনৰ লগত জড়িত এগৰাকী দক্ষ মহিলা বীণা বৰকোচে প্ৰতিদ্বন্দ্বী আগবঢ়াই ব্যস্ত হৈ পৰিছে। উল্লেখ্য যে টিয়ক মণ্ডলৰ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ এগৰাকী বিভিন্ন অনুষ্ঠানৰ লগত জড়িত উদ্যমী মহিলা সাফিয়া বেগম নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অঞ্চলটোৰ জনসমৰ্থন লাভ কৰিছে। সংখ্যালঘু অঞ্চলত প্ৰবীণ এগৰাকী বিজেপি কৰ্মী এইবাৰ নিৰ্বাচনত নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাত ৰাইজ উৎসাহিত হৈ পৰিছে। আশা কৰ্মী আপোনালোকে আশা কৰ্মী কথাটো যদি নাই তেতিয়াহ'লে আপোনালোকে আমাৰ ইয়াৰ যিকেইজন প্ৰতিনিধি আমি আয়ুষ্মান কাৰ্ডটো পোৱা নাই এতিয়া পঞ্চায়তত এতিয়া আপোনালোকে আমাৰ বহুত ভাল আৰু আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে আহি মোৰ পৰা ইলেকশ্যন সম্পৰ্কত কিছু কথা জানিবলৈ আহিলে ধন্যবাদ দিছোঁ। কথা হ'ল যে মই এবাৰ 11 নম্বৰ উত্তৰ হোলোঙাপাৰ জিলা পৰিষদ আৰু 100 নম্বৰ যোৰহাট বিধানসভা সমষ্টিৰ মই এজন বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী। মোৰ নামটো হ'ল ৰূপক ৰঞ্জন শইকীয়া। যে আমাৰ যোৰহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত 6টা পঞ্চায়ত হোলোঙাপাৰৰ নতুনকৈ যোৰহাট সমষ্টিত অন্তৰ্ভুক্ত হৈছে আৰু ইয়াৰ এই যোৰহাট সমষ্টিৰ আমাৰ বিধায়ক হ'ল শ্ৰীযুত হিতেন্দ্ৰনাথ গোস্বামী। আপোনালোকৰ সকলোৱে জ্ঞাত যে তেখেত প্ৰাক্তন বিধানসভাৰ অধ্যক্ষ, প্ৰাক্তন মন্ত্ৰী আৰু এজন অসমৰ আটাইতকৈ দূৰদৰ্শী চিন্তাশীল জ্যেষ্ঠ আৰু শ্ৰেষ্ঠ বিধায়ক। তেখেতৰ নেতৃত্বত আৰু আমাৰ দলীয় নেতৃত্বৰ বাবে আমি আজি এই সদস্য পদটি মনোনীত হ'বলৈ সক্ষম হ'লোঁ। এতিয়া কথা হ'ল যে মহাত্মা গান্ধীৰ যি পঞ্চায়তী ৰাজ চিন্তা, এই চিন্তাক সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমাৰ দলৰ নিৰ্দেশনা আছে। আপোনালোকে জানে যে ভাৰতত কেন্দ্ৰত বিজেপি গভৰ্ণমেণ্ট আছে, ৰাজ্যত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন বিজেপি গভৰ্ণমেণ্ট আছে, নিগম নিকায়সমূহত সৰ্বস্তৰত আমাৰ বিজেপি গভৰ্ণমেণ্ট আছে। কিন্তু হোলোঙাপাৰত আমাৰ পঞ্চায়তৰ ব্যৱস্থাটোত আমি মিত্ৰগোষ্ঠী সোমাব পৰা নাছিলোঁ। কিন্তু এইবাৰ খুব ভাল এটা আশাপ্ৰদ আমি পৰিৱেশ দেখিবলৈ পাইছোঁ যে এইবাৰ সৰ্বস্তৰত আমাৰ বিজেপি মিত্ৰজোঁটৰ সকলো প্ৰাৰ্থী আমি আৰু শক্তিশালী কৰিবৰ বাবে পঞ্চায়ত লেভেলত আমাৰ মিত্ৰ শক্তিৰ বা বিজেপিৰ প্ৰাৰ্থীসকলক জয়ী কৰাটো নিতান্ত প্ৰয়োজন বুলি ৰাইজে অনুভৱ কৰিছে আৰু সেই কথাবোৰ আমাক জনাইছে। আপোনাৰ ইয়াত কেইটা পঞ্চায়ত অন্তৰ্ভুক্ত হৈছে? মোৰ ইয়াত 3টা পঞ্চায়ত আছে। 20 নম্বৰ গোহাঁই ফেচুৱাল, 22 নম্বৰ পশ্চিম হোলোঙাপাৰ আৰু 23 নম্বৰ মধ্য হোলোঙাপাৰ। আপোনাৰ যে এতিয়া হিতেন্দ্ৰনাথ গোস্বামীয়ে যোৰহাট সমষ্টি বহুত উন্নয়নৰ কাম কৰিছে, আপোনাৰ যিকেইটা পঞ্চায়ত আছে সেই পঞ্চায়তত তেখেতৰ উন্নয়নৰ খেদানটো কেনেকুৱা হৈছে? আপোনালোকে শুনি ভাল পাব যে তেখেতে এটা বছৰৰ ভিতৰত প্ৰায় 27 কোটি টকাৰ পথৰ উন্নয়নৰ বাবে ইতিমধ্যে অনুদান দিলে আৰু ইতিমধ্যে 80% পথ ইতিমধ্যে তেওঁ নিৰ্মাণ কৰি সম্পূৰ্ণ কৰিছেগৈ। আৰু আপোনালোকে জানে অংগনবাদী কেন্দ্ৰবোৰ এটা সময়ত কংগ্ৰেছ চৰকাৰে অংগনবাদী কেন্দ্ৰবোৰ পাৰ গঁৰালৰ নিচিনা বনাইছিলে। এতিয়া অত্যাধুনিকভাৱে আমি মডেল অংগনবাদী কেন্দ্ৰবোৰ গঠন কৰা হৈছে। আপুনি গাঁৱে গাঁৱে যদি ঘূৰে তেতিয়া দেখিব যে খুব ধুনীয়াকৈ গঠন কৰা হৈছে। যিবোৰ অংগনবাদী কেন্দ্ৰত আমাৰ শিশুসকলে এটা উন্নত ব্যৱস্থা পাব আৰু ৰাইজৰ খুব উপকাৰ হোৱাকৈ কামখিনি কৰা হৈছে। ইয়াৰ লগতে আপোনালোকে আৰু এটা ভাল খবৰ পাব, যিবোৰ উপাসনাস্থলী আছে এই উপাসনাস্থলীবোৰৰ আমাৰ জৰাজীৰ্ণ অৱস্থা, বিগত চৰকাৰসমূহে সেই ক্ষেত্ৰত মনোনিৱেশ কৰা নাছিলে। কিন্তু
আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী চিন্তাৰ বাবেই এই উপাসনাথলীসমূহ আজি উন্নত পৰ্যায়লৈ আনিবৰ বাবে আমাৰ এই যোৰহাট সমষ্টিত ইতিমধ্যে 122টা উপাসনাথলীলৈ আমাৰ বিধায়ক মহোদয়ৰ হাতত চেক আছে, কিন্তু আমি অধিসূচনা জাৰি কৰাৰ কাৰণে চেকখিনি বিতৰণ কৰিব পৰা নগ'ল। অহা 3 মে' তাৰিখে আমাৰ বিধায়ক মহোদয়ে এই উপাসনাথলী হিচাপে মনোনীত হৈছে। এই সম্পৰ্কত আপোনাৰ অনুভৱটো কেনেকুৱা লাগিছে? মই এই 20 নং গোহাঁই ফেচলৰ এইবাৰ মই আঞ্চলিক পঞ্চায়তত যিভাৱে মই দলে মোক মনোনীত কৰিছে, সেয়েহে ৰাইজেও মোক কিছু ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াইছে যে আপুনি এইবাৰ কেনেধৰণে আপোনাক মানে আগবঢ়াই নিব পাৰিম, আমি প্ৰতিশ্ৰুতিবদ্ধ। ৰাইজেও এবাৰ মোৰ লগত আছে। গতিকে মই যিখিনি এই পঞ্চায়তত বিশেষকৈ 20 নং গোহাঁই ফেচলত যিখিনি কাম আধাৰুৱা হৈ আছে, সেই কামখিনি মই সম্পূৰ্ণ কৰিম বুলি ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিছোঁ, আৰু ৰাইজে সেইখিনিক মোক মানিও লৈছে যে এবাৰ ৰাইজেও কৈছে যে এইবাৰহে আমি এই গোহাঁই ফেচলত এজন উপযুক্ত প্ৰাৰ্থী পাইছোঁ, সেইবাবে আপুনি কাম কৰি যাওক, আপোনাক আশীৰ্বাদ দিছোঁ। আৰু সিমানখিনিকে আৰু ৰাইজে বৰ্তমানলৈকে মোক আগবঢ়াই আছে এইখিনি কথা। নমস্কাৰ, মোৰ নাম শ্ৰী দীপেন বুঢ়াগোহাঁই। মই 20 নং গোহাঁই ফেচল গাঁও পঞ্চায়তৰ পৰা এইবাৰ এই আঞ্চলিক পঞ্চায়তৰ সদস্যৰূপে মোক দলে মনোনীত কৰিছে, আৰু মই ৰাইজৰ সহযোগতো আছোঁ, আৰু ৰাইজেও মোক আশ্বাস দিছে যে আপুনি কাম কৰি যাব, আৰু আমি আপোনাক আশীৰ্বাদ দিছোঁ। মই 26 নং কাকজান গাঁও পঞ্চায়তৰ মই 2 নং বামকুকুৰাচাহ গাঁৱৰ ৱাৰ্ডত মই এবাৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মই প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। গতিকে মই এই ক্ষেত্ৰত মই ভাৰতীয় জনতা পাৰ্টীৰ মই টিয়ক মণ্ডলৰ মই উপসভানেত্ৰী আছিলোঁ। গতিকে মই এতিয়া নিৰ্দলীয়ভাৱে উঠাৰ কাৰণে মই দলৰ পৰা মানে দলৰ যিটো নীতি নিৰ্দেশনা মানি পেলাই মই সেইখিনি কৰিবলৈ মই আগবাঢ়িছোঁ। গতিকে আমাৰ এটা কথাই হ'ল, আমাৰ সমস্যা বহুত আছে আমাৰ বামকুকুৰাচাহ 2 নং ৱাৰ্ডত। এই সমস্যাখিনি বহুত আধৰুৱা সমস্যা আছে। এই সমস্যাখিনি মই পূৰণ কৰিবৰ কাৰণে মই ৰাইজৰ ওচৰত মই থিয় দিছোঁ, আৰু ৰাইজে মোক সঁহাৰিও জনাইছে, আৰু ৰাইজৰ প্ৰতি ৰাইজক মই আশীৰ্বাদ লৈছোঁ, আৰু ৰাইজে মোক যিখিনি আশীৰ্বাদ দিছে সেইখিনি মই নথৈ আনন্দিত হৈছোঁ। আৰু মই ভৱিষ্যতে বা এই পঞ্চায়তত যদি সঁচাকৈ যদি ৰাইজে মোক উপকৃত কৰিব পাৰে, তেতিয়াহ'লে মই যিখিনি আধৰুৱা কাম আছে সেই কামখিনি মই পূৰণ কৰিম বুলি মই প্ৰতিশ্ৰুতিও দিছোঁ। যিহেতু আপুনি এগৰাকী অসম আন্দোলনৰ লগত জড়িত ব্যক্তি আছিল, তেতিয়াৰ পৰা আপুনি সামাজিক কাম কাজৰ লগত জড়িত হৈ আছে। সেই তেতিয়াৰ পৰা আপুনি কাকজান পঞ্চায়তৰ বহুবিলাক সমস্যা আছে, যিবিলাক সমস্যা আপুনি নিজ চকুৰে দেখিছে বা কামখিনি আধৰুৱা হৈ আছে, সেইখিনি কাম সম্পূৰ্ণ কৰিব পাৰিবনে আপুনি? নিশ্চয়, কেলৈ নোৱাৰিম। কাৰণ মই যদিও আগত মানে মই যিটো ধৰক আন্দোলনৰ সময়ত আমি যিখিনি মানে আছিলোঁ, তেতিয়াও মানে মই সঁচাকৈ মই দক্ষতাৰে মই ওলাই আহিছিলোঁ। গতিকে আন্দোলনৰ পিৰিয়ডৰ পৰা তাৰপিছত মই 92ত মই পঞ্চায়ত খেলিছিলোঁ। গতিকে 92ত মই পঞ্চায়ত খেলি পেলাই মই তেতিয়া মই জীয়ৰী হৈ আছিলোঁ। পঞ্চায়ত খেলি মই জিকিছিলোঁ, আৰু জিকাৰ পাছত মই যথেষ্টখিনি কাম মই হাতত লৈছিলোঁ আৰু কৰিছিলোঁ পঞ্চায়তৰ যোগেদি। এতিয়াও মই ভাবিছোঁ সেইখিনি তেনেকুৱা কিছুমান যিখিনি আমাৰ ৱাৰ্ডত মানে আমাৰ আধৰুৱা কাম আছে সেইখিনি মই পূৰণ কৰিব পাৰিম। আৰু পঞ্চায়তৰ পৰা 8 নং ৱাৰ্ডৰ এইবাৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে। হয়, নমস্কাৰ, মোৰ নাম মিছ চাফিয়া বেগম। মই 26 নং কাকজান গাঁও পঞ্চায়তৰ 8 নং ৱাৰ্ডৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী উৰাজাহাজত চিনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। আপুনি এই নিৰ্বাচন সম্পৰ্কত আপুনি ৰাইজলৈ কি আহ্বান জনাব? ৰাইজলৈ আহ্বান জনাম মানে মই আগৰ পৰাই মই ৰাইজৰ লগত যোগ দি মানে যি টি কামত তেওঁলোকক সহায় কৰি আহিছোঁ, আৰু আগলৈও মই তেওঁলোকে যদি মোক জয় কৰে, ভোটত যদি মোক জিকাই দিয়ে, তেতিয়া মই তেওঁলোকৰ কাৰণতে অঞ্চলটোৰ কাম কৰিবলৈ আগবাঢ়ি যাম। মানে এজন সক্ৰিয় কৰ্মী হয়। গতিকে টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট, অসম টুডে।